বহিৰাজ্যলৈ কৰ্মসূত্ৰে যোৱা যুৱক সন্ধানহীন। বহিৰাজ্যলৈ কৰ্মসূত্ৰে গৈ সন্ধানহীন ৰহাৰ বগলীপাৰাৰ ধীৰু ডেকা নামৰ যুৱকজন। ঘটনা বিৱৰণী অনুসৰি যোৱা 30 জুন তাৰিখে ৰহাৰ বগলীপাৰাৰ পৰা ধীৰু ডেকা সেই গাঁৱৰে জোনমণি পাটৰ নামৰ যুৱকজনৰ সৈতে বেংগালুৰু বুলি কৰ্মসূত্ৰে ওলাই গৈছিল। কিন্তু বিশাখাপট্টনমত এটা ষ্টেচনত নামিছিল ধীৰু আৰু সেই ষ্টেচনৰ পৰাই নিৰুদ্দেশ ধীৰু। শেষ ফোনটো মাকলৈ আহিছিল, মা চাকি এগছি জ্বলাই দিয়া, মই আৰু নাবাচিম। কিন্তু আচৰিত কথাটো হৈছে যি জোনমণিৰ লগত ধীৰু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই গৈছিল, জোনমণি 3 দিন পূৰ্বে ঘৰ পালেহি। কিন্তু এতিয়ালৈ এবাৰো ধীৰুৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা নাই। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমানলৈ কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ। এতিয়া ধীৰুৰ ঘৰত কেৱল চকুলো টুকিছে উপায়হীন পিতৃ মাতৃয়ে। সমগ্ৰ ঘটনা যেন এতিয়া ছাছপেন্স হৈ ৰৈছে। কওকচোন কিমান তাৰিখে ইমান তাৰিখে 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলোৰলৈ। বিশাখাপট্টনমৰ পৰা সেই তাৰ পৰা নাইকিয়া হৈ আছে, আজিলৈ কোনো যোগাযোগ নাই। গৈছে জোনমণি পাটৰ, আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয়। সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি, কিন্তু ঘৰত এটা বাতৰিও দিয়া নাই, একোৱে কৰা নাই। আৰু কি কৈছে কি ধৰিছে সিহে জানে। ঘৰত কিন্তু খবৰটো দিব লাগিছিলে, কিন্তু আজিলৈ একোৱে কৰা নাই। থানাত যোগাযোগ কৰা হৈছে? যোগাযোগ কৰিছিলোঁ, কিন্তু থানা সেই কোনো হেৰি নলয়, এজাহাৰখন নলয়। গৈছিলোঁ মই, কিন্তু থানা কোনো এজাহাৰ নলয়। এতিয়া আপোনালোকে ফোনৰ কোনো যোগাযোগ নাই? নাই, পোৱাই নাই, কোনো যোগাযোগে নাই। এই যে জোনমণিৰ লগত গৈছে, তেওঁক কিবা সোধা পোছা কৰোঁতে তেওঁ কি কয়? সোধা পোছা ঘৰত অহাই নাই। তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে, কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি, এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি, এবাৰ কয় বোলে চিকেট খাব যাওঁতে নাইকিয়া হ'ল বুলি। যিটো ষ্টেচনত পিছত ৰখিছিলে সেইটো ষ্টেচনত যি দৌৰিলে আৰু বিচাৰি নাপালোঁ সেনেকৈ কয়। কোনো মানে কথা এটা ভৰসা নাই। এইটো এটা কৈছে, সিটোক এটা কৈছে, সিটোক এটা কৈছে ল'ৰাজনে। যাওঁতে কি ফোনৰ যোগাযোগ হৈছিল নেকি? যাওঁতে এনে ফোনৰ যোগাযোগ কৰি গৈয়ে আছিলে। কি কৈছে একে লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দিয়ে, চাকি গছ জ্বলাই মই নাবাচিম, এতিয়া মই জীয়াই নাথাকোঁ, মোক পালে বুলি কৈছে। তাৰপিছত সেনেকৈ কৈ গ'ল। তাৰপিছত আকৌ কৈছে কি মায়ে বোলে মোৰ বোলে এনেকুৱা তেনেকুৱা হৈছে। পিছত কৈছোঁ মই বোলো হেৰি ল'ৰাটোক সুধিছোঁ কি হৈছে কৈছে কি মই যিটো ল'ৰাৰ লগত গৈছিলি তই সেই ল'ৰাটো হেৰি কৰ বোলো। কওঁতে কৈছে কি মই যিটো ল'ৰাৰ লগত আহিছোঁ, কৈছে মোক এটা কথাতে মই তাক বেয়া পালোঁ কি মই আজিলৈ এতিয়া তালৈ দিবই পৰা নাই এতিয়ালৈ, তেনেকৈ কৈছে।